নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছো ডিসেম্বৰ মাহৰ বাবে মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল। ডিসেম্বৰ মাহত মকৰ ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ বাবে অতি সন্তোষজনক হ'ব। এই মাহত মংগলৰ অৱস্থান দশম অৰ্থাৎ কৰ্মঘৰত হ'ব। চৰকাৰী চাকৰিত থকা সকলৰ বাবে এই মাহটো বহুত ভাল হ'ব। ব্যক্তিগত খণ্ডৰ চাকৰিত থকা সকলৰ ক্ষেত্ৰত কৰ্মস্থলীত আপোনাৰ ওপৰত কামৰ চাপ বাঢ়িব পাৰে। অৱশ্যে সিনিয়ৰসকলে আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰাও আপুনি দেখিবলৈ পাব। আপোনাক নতুন প্ৰকল্পৰ দায়িত্ব প্ৰদান কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ শত্ৰুৱে আপোনাক ঈৰ্ষা কৰিব পাৰে আৰু এনে পৰিস্থিতিত আপুনি আপোনাৰ শত্ৰুৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন হ'ব। এই মাহত দেৱগুৰু বৃহস্পতি পঞ্চম স্থানত থাকিব। এই সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে বহুত ভাল হ'ব। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যতক এক উজ্জ্বল পথত আগুৱাই নিয়াৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰিব পাৰিব। এই সময় ব্যৱসায়ীসকলৰ ব্যৱসায়ৰ পৰা ভাল লাভ পাব পাৰে। আপোনাৰ ব্যৱসায়ৰ শাখা খুলিবলৈও পৰিকল্পনা কৰিব পাৰে। অৱশ্যে এই সময়ত কোনো খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। আৰ্থিক ক্ষেত্ৰত বুধ একাদশ স্থানত থাকিব আৰু দেৱগুৰু বৃহস্পতিৰ দৃষ্টিও একাদশ স্থানত থাকিব, যাৰ বাবে আপোনাৰ বাবে বহুত ভাল হ'ব। আয়ৰ বৃদ্ধিৰ সম্ভাৱনা আছে আৰু লগতে আয়ৰ নতুন উৎসও মুকলি হ'ব পাৰে। আপোনাৰ খৰচো এই মাহত আপোনাৰ নিয়ন্ত্ৰণত থাকিব। এই মাহত আপোনাৰ যিখিনি অপ্ৰয়োজনীয় ব্যয় সেইখিনি আপুনি পৰিহাৰ কৰিব পাৰিব। এই মাহত সূৰ্য দ্বাদশ ঘৰত থাকিব, যাৰ বাবে আপুনি বিদেশী অঞ্চলৰ পৰাও ভাল লাভ পোৱাৰ সম্ভাৱনা প্ৰবল হ'ব। যিসকলে বিদেশী কোম্পানী বা ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই সময় অতি শুভ হ'ব। মকৰ ৰাশিৰ লোকৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহত দেৱগুৰু বৃহস্পতি পঞ্চম স্থানত থাকিব আৰু বুধেও এই ঘৰটোক চাব। এই সময়ত আপোনাৰ সম্পৰ্ক বহুত ভাল হ'ব আৰু আপোনালোকৰ মাজত প্ৰেম বাঢ়িব। আপুনি আধ্যাত্মিকতাত অধিক সময় কটাব পাৰে আৰু ইয়াৰ লগতে এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে যিকোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। একাংশ লোকে এই মাহতে লাভ কৰিব পাৰে প্ৰেমৰ প্ৰস্তাৱ। বিবাহিতসকলৰ ক্ষেত্ৰত এই মাহত শুক্ৰই ধনু ৰাশিৰ পৰা মকৰ ৰাশিলৈ ট্ৰেনজিট কৰিব আৰু মংগল সপ্তম স্থানত থাকিব। সেয়ে এই মাহটোত আপোনাৰ বাবে মিশ্ৰিত হ'ব। সৰু সৰু কথাক লৈ আপুনি খং কৰিব পাৰে। অৱশ্যে সকলোবোৰ সমস্যাৰ সমাধান লাহে লাহে হৈ যাব।